এইবাৰ ফেব্ৰুৱাৰী মাহতে পৰিছে মাঘ পূৰ্ণিমা। মাঘ পূৰ্ণিমাৰ সম্পূৰ্ণ সময়সূচী কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া অন্ত পৰিব, এই শুভ মুহূৰ্তত আমি কি কাম কৰিব লাগিব আৰু কি কামৰ পৰা দূৰত থাকিব লাগিব, কি ক্ষেত্ৰত ঘৰত কি বস্তু আনিলে শুভ হ'ব, এই সকলোবোৰ কথা আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি আপোনালোকৰ কিবা জানিবলৈ ইচ্ছা থাকে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব পাৰে। আপোনালোকৰ সকলো কমেন্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আহক তেনেহলে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। হিন্দু শাস্ত্ৰৰ মতে এই তিথিৰ এক বিশেষ মহত্ব আছে। এই তিথিত কিবা শুভ কাম কৰা বা ঘৰত যদি কিবা শুভ বস্তু আনিব পাৰে তেনেহলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পাব। সেইকাৰণে আমাৰ হিন্দু শাস্ত্ৰত এই তিথিক বহু গুৰুত্ব দিয়া হৈছে। এই পূৰ্ণিমাত আপোনালোকে ব্ৰহ্ম মুহূৰ্তত যদি শ্ৰীহৰি বিষ্ণুৰ পাঠ কৰিব পাৰে বা জপ কৰিব পাৰে তেনেহলেও আপোনালোকৰ বহু বেছি শুভ হ'ব। এইদিনা বহুলোকে গংগাত স্নান কৰে। এই স্নান কৰাৰ ফলত আপোনালোক থকা সকলো পাপ ধ্বংস হৈ পৰিব আৰু আপুনি সদায় পুণ্য গোটাব পাৰিব। গা ধোৱাৰ পিছত যদি আপোনালোকে দান দক্ষিণা কৰে তাকো বহু শুভ বুলি মনা গৈছে। মাঘ পূৰ্ণিমাৰ দিনা দান দক্ষিণা কৰাটো বা কিবা বস্তু কাৰোবাক উপহাৰ দিয়াটো বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও এই দিনা যদি কিবা বিশেষ কাম আপোনালোকে কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব। 144 বছৰৰ পিছত মহাকুম্ভৰ পূৰ্ণ তিথিতেই পৰিছে মাঘ পূৰ্ণিমা। এই মাঘ পূৰ্ণিমাত যদি আপোনালোকে স্নান কৰে আৰু কিবা দান কৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে কৰাটোৰ বহু মহত্ব আছে। ইয়াৰ বিষয়ে আপোনালোকে সকলোতে জানিব পাৰিব। এই মাঘ পূৰ্ণিমাৰ দিনা ঘৰত কিবা শুভ কাম কৰাটো বহু শুভ বুলি মনা গৈছে। এই দিনা ঘৰত যদি সত্যনাৰায়ণ পূজা কৰিব পাৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য লাভ হ'ব, ঘৰত সুখ শান্তি হ'ব আৰু ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। হিন্দু শাস্ত্ৰৰ মতে এই মাঘ পূৰ্ণিমাৰ তিথিটো আমাৰ হিন্দুসকলৰ কাৰণে বহু গুৰুত্বপূৰ্ণ। এই তিথি 2025 চনত কেতিয়া পৰিছে আৰু ইয়াৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 2025 চনত মাঘ পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰাই। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই তিথি চলি থাকিব 12 ফেব্ৰুৱাৰীলৈকে। 11 ফেব্ৰুৱাৰী 2025 চনৰ মঙলবাৰৰ পৰা আৰম্ভ হ'ব এই মাঘ পূৰ্ণিমা। সন্ধ্যা 6:55 পৰা এই মাঘ পূৰ্ণিমা আৰম্ভ হ'ব আৰু এই তিথি অন্ত পৰিব 12 ফেব্ৰুৱাৰী 2025 চনৰ বুধবাৰে। সময়সূচী বুলি ক'বলৈ হ'লে সন্ধ্যা 7:22 এই তিথি অন্ত পৰিব বা এই তিথি সমাপ্ত ঘটিব। এই শুভ সময়ৰ ভিতৰত যদি আপোনালোকে কিবা কাম কৰিব বিচাৰে তেনেহলে নিঃসন্দেহে কৰিব পাৰিব। ইয়াৰ বাহিৰেও শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই তিথি পালন কৰা হ'ব বিশেষভাৱে 12 ফেব্ৰুৱাৰীৰ দিনা। 12 ফেব্ৰুৱাৰীৰ দিনা মাঘ পূৰ্ণিমা হিচাপে পালন কৰা হ'ব। এই 12 তাৰিখে যদি আপোনালোকে ঘৰলৈ কিবা নতুন বস্তু কিনিব বিচাৰে তেনেহলে সুন্দৰভাৱে কিনিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি কিবা শুভ কাম কৰিব বিচাৰে, ঘৰৰ খুঁটা পুতিব যদি আপোনালোকে বিচাৰে নাইবা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে সুন্দৰভাৱে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। এই দিনা যদি আপোনালোকে ঘৰত সত্যনাৰায়ণ পূজা পাতিব বিচাৰে তেনেহলে পাৰিব। সত্যনাৰায়ণ পূজা এই দিনা ঘৰত পাতিলে আপোনালোকৰ বহু মংগল হ'ব আৰু আপোনালোকৰ ঘৰৰ চাৰিওপাশ পবিত্ৰ হৈ থাকিব। হৰি নাম যদি এই দিনা ল'ব পাৰে বা হৰি নামৰ যদি জপ কৰিব পাৰে তেনেহলেও ইয়াক বহু শুভ বুলি মনা গৈছে। এই দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠি আপোনালোকে গা ধুব। গা ধোৱাৰ পিছত সূৰ্যদেৱক প্ৰণাম কৰি গোটেই ঘৰত যদি গংগাজল ছটিয়াব পাৰে ছটিয়াব পাৰিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি বা পবিত্ৰ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ গোটেই দিনটো শুভ হোৱাৰ উপৰিও আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ আশে-পাশে পবিত্ৰতা বিৰাজ হ'বলৈ ধৰিব। ঘৰৰ চাৰিও কোণত যদি আপোনালোকে গংগাজল ছটিয়াই আৰু ঘৰৰ বাহিৰৰ চাৰিওফালে যদি আপোনালোকে গংগাজল ছটিয়াই ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পবিত্ৰ হৈ পৰিব। এইদিনা গংগাত গা ধুব পাৰিলে বেছি ভাল। যদি আপোনালোকে গংগাত গা ধুব নোৱাৰে তেনেহলে গা ধোৱাৰ পানীত অকণমান গংগাজল দি সেই পানীৰে আপোনালোকে গা ধুব। এনে কৰিলেও আপোনালোকে পবিত্ৰতা লাভ কৰিব পাৰিব। এনে কৰাৰ পিছত আপোনালোকে যিকোনো শুভ
কামত হাত দিলে আপোনালোকৰ মংগল হ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তি নামি আহিব। ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। ধন সম্পত্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু বহুদিনৰ পৰা চলি থকা সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। এই বছৰ মহাকুম্ভৰ চতুৰ্থ অৰ্মিজ স্থানত হ'ব মাঘ পূৰ্ণিমা। অৰ্মিজ স্থানৰ গ্ৰহণৰ শুভ সময় হ'ব 12 ফেব্ৰুৱাৰীৰ ভাটিবেলা 5:19 পৰা আৰু এই শুভ সময় অন্ত পৰিব 6:10 পৰ্যন্ত। এই সময়ত গংগাত স্নান কৰা আৰু ভগৱান বিষ্ণুদেৱৰ নাম লোৱাটো বহু শুভ বুলি মনা গৈছে। আপোনালোকে যদি মুখৰ ভিতৰতে বা মনৰ ভিতৰতে বিষ্ণুদেৱৰ নাম ল'ব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে কৰিলে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। এই মাঘ পূৰ্ণিমাৰ বিজয় মুহূৰ্ত পৰিব দুপৰীয়া 2:27 পৰা 3:11 পৰ্যন্ত। ইয়াক এই সময়খিনিক বহু শুভ বুলি মনা গৈছে। এনে সময়ত আপোনালোকে ঘৰত যদি কিবা শুভ কাম কৰিব বিচাৰে কৰিব পাৰিব বা এই সময়ত যদি আপোনালোকে ঘৰলৈ কিবা নতুন বস্তু কিনি আনিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে আনিব পাৰিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে। 144 বছৰৰ পিছত মহাকুম্ভৰ পূৰ্ণ তিথিতেই পৰিছে মাঘ পূৰ্ণিমা। এই মাঘ পূৰ্ণিমাত যদি আপোনালোকে স্নান কৰে আৰু কিবা দান কৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে কৰাটোৰ বহু মহত্ব আছে। ইয়াৰ বিষয়ে আপোনালোকে সকলোতে জানিব পাৰিব। এই মাঘ পূৰ্ণিমাৰ দিনা ঘৰত কিবা শুভ কাম কৰাটো বহু শুভ বুলি মনা গৈছে। এই দিনা ঘৰত যদি সত্যনাৰায়ণ পূজা কৰিব পাৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য লাভ হ'ব। ঘৰত সুখ শান্তি হ'ব আৰু ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। 2025 চনত মাঘ পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰাই। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই তিথি চলি থাকিব 12 ফেব্ৰুৱাৰীলৈকে। 11 ফেব্ৰুৱাৰী 2025 চনৰ মঙলবাৰে পৰা আৰম্ভ হ'ব এই মাঘ পূৰ্ণিমা। সন্ধ্যা 6:55 পৰা এই মাঘ পূৰ্ণিমা আৰম্ভ হ'ব আৰু এই তিথি অন্ত পৰিব 12 ফেব্ৰুৱাৰী 2025 চনৰ বুধবাৰে। সময়সূচী বুলি ক'বলৈ হ'লে সন্ধ্যা 7:22 এই তিথি অন্ত পৰিব বা এই তিথি সমাপ্ত ঘটিব। এই শুভ সময়ৰ ভিতৰত যদি আপোনালোকে কিবা কাম কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে কৰিব পাৰিব। ইয়াৰ বাহিৰেও শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই তিথি পালন কৰা হ'ব বিশেষভাৱে 12 ফেব্ৰুৱাৰীৰ দিনা। 12 ফেব্ৰুৱাৰীৰ দিনা মাঘ পূৰ্ণিমা হিচাপে পালন কৰা হ'ব। এই 12 তাৰিখে যদি আপোনালোকে ঘৰলৈ কিবা নতুন বস্তু কিনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কিনিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি কিবা শুভ কাম কৰিব বিচাৰে, ঘৰৰ খুঁটা পুতিব যদি আপোনালোকে বিচাৰে নাইবা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে সুন্দৰভাৱে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। এই দিনা যদি আপোনালোকে ঘৰত সত্যনাৰায়ণ পূজা পাতিব বিচাৰে তেনেহ'লে পাৰিব। সত্যনাৰায়ণ পূজা এই দিনা ঘৰত পাতিলে আপোনালোকৰ বহু মংগল হ'ব আৰু আপোনালোকৰ ঘৰৰ চাৰিওপাশ পবিত্ৰ হৈ থাকিব। হৰি নাম যদি এই দিনা ল'ব পাৰে বা হৰি নামৰ যদি জপ কৰিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। এই দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব। উঠি আপোনালোকে গা ধুব। গা ধোৱাৰ পিছত সূৰ্যদেৱক প্ৰণাম কৰি গোটেই ঘৰত যদি গংগাজল ছটিয়াব পাৰে ছটিয়াব পাৰিব। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি বা পবিত্ৰ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ গোটেই দিনটো শুভ হোৱাৰ উপৰিও আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ আশে পাশে পবিত্ৰতা বিৰাজ হ'বলৈ ধৰিব। ঘৰৰ চাৰিও কোণত যদি আপোনালোকে গংগাজল ছটিয়াই আৰু ঘৰৰ বাহিৰৰ চাৰিওফালে যদি আপোনালোকে গংগাজল ছটিয়াই ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পবিত্ৰ হৈ পৰিব। এইদিনা গংগাত গা ধুব পাৰিলে বেছি ভাল। যদি আপোনালোকে গংগাত গা ধুব নোৱাৰে তেনেহ'লে গা ধোৱাৰ পানীত অকণমান গংগাজল দি সেই পানীৰে আপোনালোকে গা ধুব। এনে কৰিলেও আপোনালোকে পবিত্ৰতা লাভ কৰিব পাৰিব। এনে কৰাৰ পিছত আপোনালোকে যিকোনো শুভ কামত হাত দিলে আপোনালোকৰ মংগল হ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তি নামি আহিব। ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। ধন সম্পত্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু বহুদিনৰ পৰা চলি থকা সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।